স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ বা SRDৰ জৰিয়তে নিয়মীয়া কৰা সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকসকলৰ সমস্যা আজি মই SRD শিক্ষক কল্যাণ মঞ্চ আৰু সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত আলোচনা কৰি তেওঁলোকক এইটো কথা স্পষ্ট কৰি দিওঁ যে এই SRD শিক্ষকসকলৰ দৰমহাক লৈ কোনো সমস্যা সৃষ্টি হোৱা নাই। এই মাহত কেইটামান দিন দেৰি হৈছে, 2 দিনৰ ভিতৰতে তেওঁলোকে পূৰ্বৰ দৰে তেওঁলোকৰ দৰমহা লাভ কৰিব। এই শিক্ষকসকলৰ পূৰ্বৰ যি ট্ৰেজাৰী ব্যৱস্থা আছিল, আমাৰ বৰ্তমান কিছু বিত্তীয় সংস্কাৰ সাধন হৈ থকা কাৰণে ইয়াৰ কিছু সংস্কাৰ হৈছে আৰু সেই সংস্কাৰৰ ফলস্বৰূপে এই বিলম্বখিনি ঘটিছে। ফিন আছামত তেওঁলোকৰ একাউণ্ট আছে আৰু ফিন আছামৰ জৰিয়তে তেওঁলোকৰ পে স্লিপ, তেওঁলোকৰ NPS বা অন্যান্য কৰ্মচাৰী হিচাপে যিসমূহ সেৱা পূৰ্বতে তেওঁলোকে পাই আছিল, সেই ফিন আছামৰ জৰিয়তেই তেওঁলোকৰ দৰমহা এতিয়াও প্ৰচেছ হ'ব। ফিন আছামৰ সেৱাসমূহ তেওঁলোকে পাই থাকিব আৰু নিয়মিতভাৱে তেওঁলোকৰ দৰমহা ফিন আছামৰ জৰিয়তেই প্ৰচেছ হৈ ট্ৰেজাৰীৰ পৰা তেওঁলোকে পাব। এতিয়া কোনটো ট্ৰেজাৰীৰ পৰা পাব, গোটেই ট্ৰেজাৰী ব্যৱস্থাটোৰ এটা সংস্কাৰ ইতিমধ্যে অসমত হৈ আছে। গতিকে পূৰ্বে তেওঁলোকে নিজৰ জিলাৰ ট্ৰেজাৰীৰ পৰা তেওঁলোকে দৰমহা পাইছিল আৰু এতিয়া এই মাহত তেওঁলোকে দিছপুৰ ট্ৰেজাৰীৰ পৰা তেওঁলোকৰ একাউণ্টত পাব। দৰমহা আমাৰ নিয়মীয়া যিমান কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলে যিটো হেডৰ পৰা দৰমহা পায় বা এতিয়া তেওঁলোকে পাই আছিলে, সেই হেডৰ কোনো পৰিৱৰ্তন নহয়। তেওঁলোকে নিয়মীয়া কৰ্মচাৰীৰ যি 01 হেড আছে ফিনেন্স ডিপাৰ্টমেণ্টৰ, সেই হেডৰ পৰাই তেওঁলোকে দৰমহা পাই থাকিব। ইয়াক লৈ কোনেও কোনো কাৰণত কোনো ধৰণে শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। সমগ্ৰ শিক্ষাত তেওঁলোকে তেওঁলোকৰ সেৱাৰ জীৱন সমাপ্ত কৰি অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী হিচাপে চাকৰিত যোগদান কৰিছে আৰু নিয়মীয়া কৰ্মচাৰী হিচাপে পাবলগীয়া সকলো বিধি ব্যৱস্থা সেৱা তেওঁলোকে যেনেধৰণে পাব লাগে তেনেধৰণে তেওঁলোকে পাই আছিল আৰু ভৱিষ্যতলৈও পাই থাকিব। ইয়াত কোনো শংকাৰ কোনো কাৰণ নাই। মই সকলোকে কেইটামান দিন ধৈৰ্য ধৰিবৰ কাৰণে অনুৰোধ জনাইছো যে বিত্তীয় ব্যৱস্থাটোৰ কিছু আৰ্কিটেকচাৰ সলনি হৈছে আৰু এই আৰ্কিটেকচাৰ সলনি হোৱাৰ কাৰণে এইবাৰ আমাৰ 2 দিন বিলম্ব হৈছে, ভৱিষ্যতলৈ নহয়। আৰু পূৰ্বৰ দৰে তেওঁলোকে ফিন আছামত আছে, ফিন আছামৰ পৰাই ফিন আছামৰ সেৱাসমূহ লাভ কৰিব। ফিন আছামতে তেওঁলোকৰ যি বিল আছে বা তেওঁলোকৰ পে স্লিপ আছে সেইখিনিৰ প্ৰচেছিং হ'ব আৰু ট্ৰেজাৰী মুডতে ট্ৰেজাৰীৰ পৰাই তেওঁলোকে নিজৰ দৰমহা মাহে মাহে লাভ কৰিব। ধন্যবাদ।